অস্মিতা পূবমণ্ডল জুনিয়ৰ হকী লীগৰ সফল সামৰণি। উৰিষ্যাৰ শিৰত চেম্পিয়নৰ মুকুট। তৃতীয়ত জিলিকিল অসম। যোৱা ২৭ৰ পৰা ৩১ ডিচেম্বৰলৈ গুৱাহাটীৰ ভেটাপাৰাস্থিত মৌলানা মহম্মদ তৈবুল্লাহ হকী ষ্টেডিয়ামত অনুষ্ঠিত অস্মিতা পূবমণ্ডল জুনিয়ৰ হকী লীগৰ বুধবাৰে সফল সামৰণি পৰিল। কেন্দ্ৰীয় ক্ৰীড়া বিভাগ আৰু ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ পৃষ্ঠপোষকতাত অসম হকী সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত অসমৰ উপৰি অংশগ্ৰহণ কৰিলে উৰিষ্যা, বিহাৰ আৰু ত্ৰিপুৰা ছোৱালী দলে। বুধবাৰে ফাইনেলৰ মহাৰণত অৱতীৰ্ণ হ'ল উৰিষ্যা আৰু বিহাৰৰ ছোৱালী দল। তীব্ৰ উত্তেজনাপূৰ্ণ চূড়ান্ত মেচত উৰিষ্যাই ৪-০ গ'লৰ ব্যৱধানত বিহাৰক পৰাস্ত কৰে। ফলত চেম্পিয়নৰ ট্ৰফী হাতত তুলি ল'লে উৰিষ্যা ছোৱালী দলে। ৰাণাৰ্ছআপতে ক্ষান্ত থাকিল বিহাৰৰ ছোৱালী দল। আনহাতে প্ৰতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণকাৰী মেচত অসমৰ ছোৱালী দলটোৱে ৮-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰে ত্ৰিপুৰাক। ফলত তৃতীয় স্থান অধিকাৰ কৰি ব্ৰঞ্জৰ পদক লাভ কৰে ঘৰুৱা দল অসমে। চেম্পিয়ন উৰিষ্যাই ট্ৰফীসহ লাভ কৰে ১,৮০,০০০ টকাৰ প্ৰাইজ মানি। মণ্ডলৰ চেম্পিয়ন হোৱাৰ সুবাদত উৰিষ্যা দলে আগন্তুক ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ বাছনি লাভ কৰিছে। ইফালে ৰাণাৰ্ছআপ দল বিহাৰে ১,৪৪,০০০ৰ চেক লাভ কৰে। তৃতীয় আৰু চতুৰ্থ স্থান দখল কৰা অসম আৰু ত্ৰিপুৰাই লাভ কৰে ৯০,০০০কৈ প্ৰাইজ মানি। বঁটা প্ৰদান তথা সামৰণি অনুষ্ঠানত উপস্থিত থাকিল শীৰ্ষ আৰক্ষী বিষয়া পাৰ্থসাৰথী মহন্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ আৰু যুৱ কল্যাণ সঞ্চালক ডক্টৰ ৰঞ্জন কাকতি, ছাইৰ সহকাৰী সঞ্চালিকা জয়ন্তী ৰাংগা, অসম হকী সন্থাৰ সভাপতি তপন কুমাৰ দাসৰ লগতে সন্থাৰ কেইবাজনো বিশিষ্ট ব্যক্তি। আচলতে জুন অস্মিতা হকী লীগৰ আজি যোৱা ২৭ তাৰিখৰ পৰা আমি আৰম্ভ হৈছিল, আজি সামৰণি পৰিলে। আজিৰ এই অস্মিতা হকী যিটো এটা সুন্দৰ পৰিৱেশৰ মাজত ভাৰতবৰ্ষৰ সকলো ৰাজ্যই এই খেলত অংশগ্ৰহণ কৰিছে আৰু আমি জুনৰ ফালৰ পৰা আজি এই খেলত অংশগ্ৰহণ কৰিলে আমাৰ সকলোৰে পৰিচিত দল উৰিষ্যা, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পদক বিজয়ী দল। তেওঁৰ লগতে বিহাৰ দলে বিজিত সন্মান লাভ কৰিলে আৰু অসমৰ দলে তৃতীয় স্থান লাভ কৰিলে আৰু আমাৰ ত্ৰিপুৰা দলে চতুৰ্থ স্থান লাভ কৰিলে। মই ভাবোঁ এই খেলৰ মাধ্যমেৰে ভাৰতৰ হকীৰ বিশেষকৈ মহিলাৰ ক্ষেত্ৰখনত এটা উজ্জ্বলৰ দিশে আগবাঢ়িছে, যিহেতুকে ভাৰতৰ পুৰুষ দলৰ বিষয়ে সকলোৱে জ্ঞাত যে বিশ্ব দৰবাৰত এটা খলকনি সদায় সৃষ্টি কৰি থাকে, যদিও এতিয়া মহিলা হকী দলটোৱেও ভাৰতবৰ্ষৰ দলটোৱে এতিয়া বিশ্ব দৰবাৰত এটা খলকনি সৃষ্টি কৰি আছে। যে সকলোৱে আশাবাদী যে আগন্তুক এছিয়ান গেমছ আৰু অলিম্পিকত এইবাৰ পুৰুষ আৰু মহিলা দুয়োটা দলেই পদক পোৱাৰ সম্ভাৱনা আছে। আৰু মই ভাবোঁ এই অস্মিতা খেলৰ জৰিয়তে ভাৰতবৰ্ষৰ প্ৰত্যেক ৰাজ্যত মহিলাসকলৰ যিটো সবলীকৰণ, মহিলাসকলৰ যিটো শক্তি, সেই শক্তি খেলৰ মাধ্যমেৰে বিকশিত কৰাৰ যিটো প্ৰচেষ্টা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোন, এই সপোন বাস্তৱত দেখা পাইছে সকলোৱে, আমিও দেখা পালোঁ। গতিকে বিশেষকৈ আজিৰ এই ফাইনেল খেলখনত খুব উন্নত মানৰ ফাইনেল খেল হ'ল আৰু বিশেষকৈ এই ফাইনেল খেলখনৰ বঁটা বিতৰণ অনুষ্ঠানত আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ গুৱাহাটী পুলিচ কমিশ্যনাৰ তথা বিশিষ্ট ক্ৰীড়া সংগঠক, সাহিত্যিক আৰু আমাৰ দক্ষ বিষয়া পাৰ্থসাৰথী মহন্ত ডাঙৰীয়াই তেখেতৰ বক্তব্যত কৈছে যে হকীৰ বিকাশৰ ক্ষেত্ৰত ভাৰতে যিটো পদক্ষেপ লৈছে সি সঁচাকৈয়ে আগন্তুক দিনত বিশ্ব দৰবাৰৰ যি পূৰ্বৰ ইতিহাস, এই ইতিহাস আগন্তুক দিনত পুনৰ ঘূৰাই আহিব, সেই কথা তেখেতে বিশ্বাস কৰিছে। আৰু আমিও তেখেতক ধন্যবাদ দিছোঁ যে তেখেতে বিভিন্ন ব্যস্ততাৰ মাজতো আমাৰ খেলুৱৈসকলক শুভেচ্ছা দিবৰ কাৰণে ইয়ালৈ আহি উপস্থিত হৈছে। মই অসম হকীৰ ফালৰ পৰা প্ৰত্যেকগৰাকী উপস্থিত সন্মানীয় ব্যক্তিসকলক ধন্যবাদ দিছোঁ যে তেওঁলোকৰ উপস্থিতিত, তেওঁলোকৰ সহযোগিতাত আমাৰ খেলুৱৈসকলে প্ৰেৰণা পাইছে আৰু এই অস্মিতা হকীৰ সফল সামৰণি পৰিছে বুলি আমি অনুমান কৰিছোঁ। আমাৰ এই প্ৰতিযোগিতাৰ আজিৰ উদ্বোধনী খেলৰ প্ৰাকখনত আমাৰ মাজত মুখ্য অতিথি হিচাপে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ খুব জনা শুনা ভাল খেলুৱৈ, আমাৰ সকলোৰে পৰিচিত যিজন অলিম্পিয়ান, ৰিঅ' অলিম্পিকত তেখেতে ভাৰতীয় দলৰ হৈ বহু বছৰ খেলিছে আৰু ৰিঅ' অলিম্পিকতো তেওঁ ভাগ লৈছে, অনুৰাধা দেৱী ডাঙৰীয়ানী। তেখেতেও আহি পেলাই
এই প্ৰতিযোগিতাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি প্ৰত্যেক খেলুৱৈক উৎসাহ দিছে যে ভালকৈ খেলিলে ভৱিষ্যতে অলিম্পিয়ান হোৱাৰ সপোন বাস্তৱ হ'ব পাৰে হকী খেলৰ মাধ্যমেৰে। সেইকাৰণে উত্তৰ পূৰ্বাঞ্চলৰ মহিলাৰ ক্ষেত্ৰত যথেষ্ট প্ৰতিভা আছে, যাৰ কাৰণে তেওঁলোকে অলিম্পিক খেলিছে আৰু উঠি অহা প্ৰজন্মই যাতে অলিম্পিক খেলিব পাৰে তাৰ বাবে তেওঁলোকে শুভেচ্ছা জনাইছে। প্ৰতিযোগিতাৰ ফাইনেলৰ ৰোমাঞ্চকৰ মেচ উপভোগ কৰি আনন্দিত হকীৰ অলিম্পিয়ান অনুৰাধা দেৱী। প্ৰতিযোগিতাৰ অন্তত খেলুৱৈসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁ অসম হকী সন্থাক জনালে ধন্যবাদ। मुझे ऐसा टूर्नामेंट में मैं इसे बहुत कम जाती हूँ, पर तपन शाह ने मुझे कल फ़ोन करके इन्वाइट किया। मुझे बहुत अच्छा लगा। उन्होंने जो जितना सारा प्यार दिया मुझे मैं उनको बहुत ज़्यादा थैंक यू बोलना चाहती हूँ। और मैं सारे टीम से भी मिलने का टाइम मिला, अच्छा लगा, तो मैं उनको सबको मोटिवेशन देना चाहती हूँ। शाम एसोसिएशन के बारे में मैं चाहती हूँ कि मैं टीम को मैं ट्रेन करना चाहती हूँ। तो उनका अपकमिंग आने वाला गेम में मैं उनको ट्रेनिंग दूंगी। ये तपन शाह से मैंने बात किया है, तो मुझे ये भी मौका मिलेगा कि बच्चों को सिखाने का, मेरा जो टैलेंट है उनको सिखाने का मौका दिया है, तो मुझे बहुत अच्छा लगा। मैं उनको थैंक यू बोलना चाहती हूँ। ক্ৰীড়া অনুৰাগীৰ আশা এনে লীগৰ জৰিয়তে হকীৰ ক্ৰীড়াংগনত দুপদুপে আগুৱাই যাওক অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ছোৱালী খেলুৱৈ। ভিডিঅ' জাৰ্নেলিষ্ট জৱান ৰাভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উচো, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।